আমাৰ অসমত এটা সময়ত গোটেই অসমখন আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্টৰ অধীনত আছিল ভাৰত চৰকাৰে পৰ্যায়ক্ৰমে আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্ট উইথড্ৰ কৰিলে এসময়ত গৈ 6খন জিলাত ই সীমাবদ্ধ আছিল যোৱা বছৰ 6খন জিলাৰ পৰা 4খনলৈ নমাই অনা হৈছিল ডিব্ৰুগড় তিনচুকীয়া শিৱসাগৰ চৰাইদেউ আজি ভাৰত চৰকাৰে ডিব্ৰুগড় জিলাকো অশান্ত অঞ্চল আইন আৰু আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্টৰ পৰা আউটাৰ বাহিৰত লৈ যাবলৈ সিদ্ধান্ত গ্ৰহণ কৰে ডিব্ৰুগড়ত যেহেতু আমি অসমৰ দ্বিতীয় ৰাজধানী নিৰ্মাণ কৰাৰ পথত আগবাঢ়িছিলোঁ সেইবাবে আমি ভাৰত চৰকাৰক অনুৰোধ কৰিছিলোঁ যে ডিব্ৰুগড়ক আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্টৰ অধীনত থাকিব ডিব্ৰুগড় থাকিব নালাগে আজি ভাৰত চৰকাৰে অধিসূচনা জাৰি কৰিছে যে এতিয়াৰ পৰা ডিব্ৰুগড়ত আপস্পাচা নাথাকে কাৰ্যত এতিয়া আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্ট অসমত শিৱসাগৰ চৰাইদেউ আৰু তিনিচুকীয়া জিলাত সীমাবদ্ধ হৈ থাকিব আমি আশা কৰিছোঁ যে নেক্সট ৰিভিউত আমি নিশ্চয় আৰু জিলা এই আপস্পাচাৰ পৰা আমি হ্ৰাস কৰিবলৈ সক্ষম হ'ম